মহানুভৱতাৰ পৰিচয় দিলে দুগৰাকী ই ৰিক্সা চালকে। এয়া বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ দৃশ্য। বিশ্বনাথ আৰক্ষীৰ পৰা ভাল কামৰ উপহাৰ লাভ কৰিছে গোৱালটলিৰ হজৰত আলীয়ে। পেছাত এজন ই ৰিক্সা চালক হজৰত আলীৰ ৰিক্সাত এগৰাকী যাত্ৰীয়ে অসাৱধানবশতঃ এৰি থৈ গৈছিল নিজৰ বেগটো। বেগটোত আছিল নগদ ৩৮,০০০ টকা, আধাৰ কাৰ্ড, পেন কাৰ্ড সহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ। পৰৱৰ্তী সময়ত হজৰত আলীয়ে বেগটো প্ৰত্যক্ষ কৰি বিশ্বনাথ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। আৰক্ষীয়েও বেগটোৰ গৰাকীৰ সন্ধান উলিওৱাৰ পাছত হজৰত আলীয়ে আৰক্ষীৰ উপস্থিতিত টকাসহ বেগটো গৰাকী চুমি মুণ্ডাক গতাই দিয়ে। হজৰত আলীয়ে দেখুওৱা সামাজিক দায়বদ্ধতাক প্ৰশংসাৰে উপচাই বিশ্বনাথ আৰক্ষীয়ে। ইফালে হেৰাই পোৱা বেগটো গৰাকীক ঘূৰাই দিবলৈ সক্ষম হোৱাত আনন্দিত হজৰত আলীও। বাইদেউ নীলপুৰ যাব আপুনি? তো লৈ যাম। তাৰপিছত মইতো গুচি আহিলোঁ। পিছফালে মানুহজনী যে বেগটো থৈ দিছে পেলাই পুলিচ পইণ্ট পাওঁ হৈছোঁ আৰু মাইকী মানুহ ক'লে যে মানে ছিংগল ডিলাৰ। তাৰপিছত ৰখি কৈছে, বাইদেউজনী কৈছে যে তোমাৰ পিছফালে পাৰ্চ এখন কোনে থলে? তো খুলি চাইছে বাইদেউজনী চেইনটো খোলাৰ লগে লগে টকাও চালোঁ ৪০-৫০ মান টকা, তেনেকৈ থুলমূল টকা মানে হ'ব পাৰে। খুলি চাইছোঁ সেইটোত কাগজ পাতি। মই আৰু উপায় নাপায় আৰু থানাত জমা দিয়াটোৱে ভাল হ'ব আৰু। হয়, বাইদেউজনী বাৰু লগ পাইছোঁ, বাইদেউজনীও থানাত আহিছে। দিব পাই মই মানে বিৰাট মনটো মোৰ বিৰাট ভাল লাগিছে। কষ্টোপাৰ্জিত ধন আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰসহ বেগটো ঘূৰাই পাই হজৰত আলীক ধন্যবাদ জনাই বেগটোৰ গৰাকী চুমি মুণ্ডাই। বস্তু আপোনালোকৰ বস্তু হেৰাইছে আমি পাইছোঁ বুলি জনালে, আকৌ থানাত মাতিলে, থানাত আমি আহিছোঁ। আকৌ আমি থানাত আহিলোঁ, আকৌ মানি পাছটো পালোঁ। টমটম দাদাজনৰ নাম আছে হজৰত আলী। মানি পাছখন পালে আৰু পাই মানে থানাত জনালে। থানাত জনাই আমাকো জনালে ফোন কৰি, থানাত আহক, আমি থানাত জনাই দিছোঁ মানি পাছটো বুলি ক'লে। সেইকাৰণে আমি আহিলোঁ থানাত। দাদাক অনেক ধন্যবাদ। একেদৰে সততাৰ পৰিচয় দিলে গোলকগঞ্জৰ এগৰাকী ই ৰিক্সা চালক সঞ্জয় চন্দই। সঞ্জয় চন্দৰ ৰিক্সাটো নমিতা দাস নামৰ এগৰাকী মহিলাই ভুলবশতঃ এৰি থৈ গৈছিল টকাসহ সোণৰ গহনা ভৰ্তি এটা বেগ। বেগ বিচাৰি হাহাকাৰ কৰি পৰৱৰ্তী সময়ত বেগৰ গৰাকী গোলকগঞ্জ থানাত উপস্থিত হোৱাৰ সময়তে নগদ ধন আৰু লক্ষাধিক টকাৰ গহনা ভৰ্তি বেগটো লৈ সঞ্জয় চন্দও আৰক্ষী থানা পায়গৈ আৰু আৰক্ষীৰ সহযোগত বেগটো গৰাকীক গতাই দিয়ে। বেগটো ঘূৰাই পাই আনন্দত আত্মহারা নমিতা দাসে সঞ্জয় চন্দক জানালে ধন্যবাদ আর কৃতজ্ঞতা। বললাম যে চলে এসছে ট্রেন, বলছে হ্যাঁ তাহলে তোমরা ওঠো, তোমরা গিয়ে টিকিটটা কাটো, আমরা আসছি। যে এই কথা বলেছে ওরা এসছে, ওরা ওই এইখান থেকে টোটোতে উঠেছে, উঠে গিয়ে স্টেশনে নেমেছে, নেমে গিয়ে ব্যাগটাকে আর নেয়নি, ব্যাগটাকে ওই টোটোতেই ছেড়ে দিয়েছে। দুটো ব্যাগ, আরেকটা ব্যাগ কোথায় বলে লাল ব্যাগটা নামাইনি, ওই টোটোতেই আছে। তারপর যে যার কাছে ছিল সে খুব ভালো ছেলে, ও আবার রিটার্ন আমার বাড়ি নিয়ে গেছে, গিয়ে দেখে তালা মারা, নিয়ে তারপর আবার এখানে থানায় এসছে। আমি আবার থানায় এসছি, তারপর মানে প্রুফ দেখতে দেখতে, সিসি ক্যামেরা দেখতে দেখতে ও চলে এসছে এখানটায়, জিনিস নিয়ে সব পেয়ে গেছি। হ্যাঁ, খুব ভালো কাজ করেছে, ওকে থ্যাংক ইউ জানাবো, আর যেটা করা সেটা করব। সমাজৰ পৰা সততে হেৰাই যোৱা মানৱীয় প্ৰমূল্যবোধৰ বিপৰীতে এই দুয়োগৰাকী ৰিক্সা চালকৰ মহানুভৱতাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথৰ পৰা জগতাৰ সিং আৰু আগমনিৰ পৰা লিসানুৰ ইছলাম, প্ৰাগ নিউজ।